Good morning everyone. Before starting, মই সবকে request কৰিছো মোৰ ভিডিওটো লাইক কৰিবৰ কাৰণে আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব. Now let's start. So আজি আমাৰ টপিকটো হৈছে how DNA make exact copies. So আমি লাষ্ট ভিডিওতে দেখিছিলো কেনেকৈ ৰিপ্ৰডাকচন প্ৰসেসটো ইউজ কৰি এটা হিউম্যান বিঙে এটা নতুন হিউম্যান বিং প্ৰডিউস কৰিছে, ৰাইট? হেতুকে মই এটা বৰ্ডত লিখো. এটা হিউম্যান বিঙে এটা নতুন হিউম্যান বিং প্ৰডিউস কৰিছিলে, নিউ হিউম্যান বিং, ৰাইট? আৰু প্ৰসেসটো ইউজ কৰিছিলে ৰিপ্ৰডাকচন. So, human being to a rat produce কৰা নাছিল, যোনটো 5 inch হয়, একেবাৰে height to বেলেগ আৰু যাৰ হাতো নাই, right? So, ই produce কৰে এনেকুৱা এটা organism যাৰ ইয়াৰ নিচিনাই দুখন হাত, দুখন ভৰি, দুটা চকু থাকে, বা সাইজটো হ'ব পাৰে, সৰু হ'ব পাৰে, আৰু সেইকাৰণে এইটোক বেবি কোৱা যায়. আৰু সব organismsৰে process একে. Monkey, baby monkey দিয়ে, rat baby rat দিয়ে. Now, যিহেতু এই baby human being টোৰ আৰু এই human being টোৰ দেখাত একেই, আমি ক'ব পাৰো যে ইহঁতৰ body design গিটা same. Right? Body design to same. Now, যিহেতু body design to same হয়, that means যোনটো মডেলে এই বডি ডিজাইনটো দিয়ে সেইটো সেম হ'ব লাগিব দুইটা কেছতে. সো মডেল টু সেম, ৰাইট? ফৰ এক্সাম্পল, এটা বিল্ডিং কনষ্ট্ৰাক্ট কৰাৰ আগতে আমি কাগজ এখনত তাৰ ছবিটো আঁকি লওঁ আৰু সেইটোক আমি মডেল বা বহুত মেজৰলি সেইটো ব্লু প্ৰিণ্ট বুলি কওঁ, ব্লু প্ৰিণ্ট. আৰু ইয়াতো সেই শব্দটো ইউজ হয়, blueprint. So, a blueprint to যোনটো particular design to দিয়ে হেতু দুটা ক্ষেত্ৰতে সেম হ'ব. Now, যিকোনো বস্তু সেম কেতিয়া হয়? যিকোনো বস্তু সেম যেতিয়া হয় যেতিয়া তাক কপি কৰা যায়. ফৰ এক্সাম্পল, এখন কাগজত যদি এটা particular size, particular shapeৰ apple আঁকা যায়, হেতু কেতিয়া exactly same ছবিটো আমি কেতিয়া পাওঁ? যেতিয়া সেই কাগজখন, সেই এপল থকা ছবি থকাখন, এপল থকা ছবি থকা সেই কাগজখন কপি কৰা যায়, ৰাইট? দ্যাট মিন্স এই মডেলটো যোনটোৱে একজেক্টলি চিমিলাৰ হিউমেন বিংটো দিছে সেইটো কপি হ'ব লাগিব, ৰাইট? এই এটা পাৰ্টিকুলাৰ মডেলে এই ডিজাইনটো দিয়ে. সো সেই মডেলটো যোনটো একেটা সেম হিউমেন বিংটো দিছে সেই মডেলটো কপি হ'ব লাগিব, চিম্পল কথা, ৰাইট? সো এই ব্লু প্ৰিণ্টটো কপি হ'ব লাগিব. Now, interestingly, আমি নতুন হিউমেন বিংটো ৰিপ্ৰডাকচন প্ৰসেসটো কৰিয়ে পাইছো. That means এটা ডিজাইন থকা যোনটো মডেলৰ পৰা আহিছে সেই মডেলটোতো আমি গম পালো কপি হ'ব লাগিব. বাট যিহেতু আমি ৰিপ্ৰডাকচন কৰি এই হিউমেন বিংটো পাইছো, that means during reproduction এই ব্লু প্ৰিণ্টটো কপি হ'ব লাগিব. যেতিয়াই নহয়, ৰিপ্ৰডাকচনৰ সময়তে এই ব্লু প্ৰিণ্টটো কপি হয় ই এক্সেক্টলি সেম ডিজাইনৰ অৰ্গেনিজম বা বিং এটা দিয়ে বা লিভিং বিং এটা দিয়ে. ক্লিয়াৰ? সো এইটোৱে হৈছে দ্য বেচিছ অফ ৰিপ্ৰডাকচন. ক্লিয়াৰ? সো ডিউৰিং ৰিপ্ৰডাকচন ব্লু প্ৰিণ্ট কপি হয়. নাও ইণ্টাৰেষ্টিংলি অল লিভিং অৰ্গেনিজম, সব লিভিং অৰ্গেনিজমতে এই ব্লু প্ৰিণ্টটো হৈছে DNA. এই ব্লু প্ৰিণ্টটো হৈছে DNA. হিউমেন বিঙৰ DNA বেলেগ, মাংকিৰ DNA বেলেগ, আৰু DNA দিয়ে প্ৰটিন. সো হিউমেন বিঙৰ DNA বেলেগ ধৰণৰ প্ৰটিন দিয়ে, সেইকাৰণে বেলেগ বডি ডিজাইন হয়, আৰু মাংকিৰ DNA
বেলেগ প্ৰটিন দিয়ে সেইকাৰণে বেলেগ ডিজাইন হয় ক্লিয়াৰ নাও যেহেতু ব্লুপ্ৰিণ্টটোৱে লিভিং অৰ্গানিজমত DNA so আমি ক'ব পাৰোঁ যে during reproduction the blueprint of organism যোনটো হৈছে DNA কপি হয় therefore reproductionত DNA কপি হয় clear concept clear so reproductionত DNA টো কপি হয় in organisms now কেনেকৈ হয় সেইটো আমি এতিয়া চাম এই কনসেপ্ট বিলাক বহুত ইম্পৰ্টেন্ট for higher studies simple concept হয় right কিন্তু এইবোৰ clear হোৱা বহুত ইম্পৰ্টেন্স আছে in higher studies right now let's imagine a cell now cell ke liye DNA to actually ক'ত থাকে DNA to থাকে chromosome or chromosome থাকে cellৰ nucleus so এটো হৈছে এটা cell আৰু এটো হৈছে তাৰ nucleus right আৰু এই nucleus to ভিতৰত আছে তাৰ chromosomes খিনি আৰু এই chromosome ভিতৰতে থাকে intact হয় DNA এটো বাস বুজাবৰ কাৰণে এই ডায়াগ্ৰামটো clear now মই কিছুমান বহুত shortly organelles আঁকি দিছো this is ER endoplasmic reticulum এটো হৈছে mitochondria এটো হৈছে ribosome এটা আঁকিছো because বুজাবৰ কাৰণে ribosome এটো হৈছে mitochondria clear now এটো হৈছে reproducing cell কাৰণ কি reproductionত DNA টো কপি হ'ব লাগিব আৰু DNA থাকে এই সেলটো ভিতৰত so reproducing cell now reproducing cell টো ভিতৰত কি হয় এই chromosome টো যোনটো DNA টো থাকে basically DNA কপি হয় but যেহেতু DNA টো chromosome তে থাকে chromosome টো কপি হয় right এটো কপি হল now অকল DNA টো কপি হলি নহব entire নতুন human being টোৰ লাইফ process হ'ব লাগিব excretion nutrition reproduction আৰু হেবোৰৰ কাৰণে আমাক এই অৰ্গানেল বিলাক লাগিব মই কেটা মানে দেখাইছো ER mitochondria ribosome একুতে কেটাই লাগিব and whatever থাকে গলগি হেবোৰ মাকা নাই আৰু সেলৰ ভিতৰ সেল অৰ্গানেলছ বিলাকক all together cellular apparatus বুলি কয় so DNA লগত a cellular apparatus খিনিও কপি হ'ব লাগিব so এতিয়া মই হেতুকে দেখাম so এটা নিউক্লিয়াছ আছিলে কপি হ'ব so দুটা নিউক্লিয়াছ হ'ব right দুটা নিউক্লিয়াছ হ'ব আৰু ইয়াতে ইয়াৰো হ'ব মাইটোকন্ড্ৰিয়াও হ'ব আৰু ৰাইবোজোমো হ'ব ক্লিয়াৰ সব কপি হ'ল নাও এই সেলটো সেপাৰেট হৈ যাব অলপ আনটাইটি হ'ব পাৰে বাট ইটস ওকে সো এই দুইটা সেল separate হৈ যাব right ইফালে আৰু দেখাও কৰিম separate হৈ যাব দুটা এটো এটা independent cell হৈ গ'ল with the nucleus with the DNA টো ইয়াত কপি হ'ল ইয়াৰ নিজৰ মাইটোকন্ড্ৰিয়া নিজৰ ৰাইবোজোম আছে নিজৰ ER আছে ক্লিয়াৰ দেখোন গ্যাপ অলপ হ'ব লাগিছিলে সাম্বাৰ right so here now a cell to যেটো আমি পালো এটো এতিয়া মাল্টিপ্লাই হ'ব যোনটো এই DNA টো কপি হৈ আহিল
এইটো এতিয়া মাল্টিপ্লাই হ'ব লাগিব কিয় কাৰণ কি সব লিভিং অৰ্গানিজমে সেলৰে বনোৱা মেনি সেলছৰে বনোৱা সো এই যোনটো আমি নতুন সেল পালো উইথ দি এক্সাক্ট ডিএনএ কপি হেতু মাল্টিপ্লাই হয় এটা লিভিং অৰ্গানিজম নতুন লিভিং অৰ্গানিজম এটা প্ৰডিউস কৰে এটা নিউ লিভিং অৰ্গানিজম এটা প্ৰডিউস কৰে সো ক্লিয়াৰ সো আজি আমি কি চালো কেনেকে এটা ব্লুপ্ৰিন্ট ৰিপ্ৰডাকশনত কেনেকে এটা ডিএনএ কপি হয় আৰু সেই ডিএনএটোৱে কেনেকে মাল্টিপ্লাই হয় এটা নতুন লিভিং অৰ্গানিজম দিয়ে ৰাইট সো বিফোৰ লিভিং মই সবকে ৰিকুৱেষ্ট কৰিছো মোৰ ভিডিঅ'টো লাইক কৰিব কাৰণে আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ